টাংলাই খুব টাং সকলোকে নমস্কাৰ। আজি এখন বিশেষ চিঠি মোৰ হাতলৈ আহি পৰিছে আৰু এই বিশেষ চিঠিখনৰ নাম দি পঠিয়াইছে মই এগৰাকী বেশ্যা আৰু মই এডিআৰই পৰীক্ষাত অৱতীৰ্ণ হৈ আজি সফলতাৰে উত্তীৰ্ণ হলো। তেতে দেৰি নকৰি আহক আৰম্ভ কৰোঁ আজিৰ এই ব্যতিক্ৰমী বিশেষ চিঠিখন। নমস্কাৰ। প্ৰথমতে এই সকলোৰে আগত মোৰ পৰিচয় জনাই দিওঁ। মই মোৰ মনৰ তথা আজিৰ সফলতাৰ আঁৰৰ কাহিনী ক'বলৈ বিচাৰিছোঁ এখন চিঠিৰ জৰিয়তে। মোৰ নাম ৰীমা, ঘৰ বকুত। এই অঞ্চলত মোক দেখিলে বহুতে নাক কুচাই, মুখ কুচাই, বহুতে মোক দেখিলে থু পেলায়, কাৰণ সমাজত মই পৰিচিত এজনী বেশ্যা হিচাপে। বেশ্যা বুলি জানি আধাতে মোৰ কথাখিনি আপুনি সামৰি নপলাব। মোক বেশ্যা হিচাপে সৃষ্টি কৰাত আমাৰ এই সমাজখনৰ কিছু ব্যক্তি আগস্থানত থকা সেইসকল মুধা ফুটা ব্যক্তিৰ অৰিহণা কিন্তু যথেষ্ট। কিন্তু আজি মই নতুন পৰিচয়েৰে সমাজত মূৰ তুলিছোঁ। বেশ্যা নহয়, কিন্তু বেশ্যা কেনেকৈ হ'লো জানিবলৈ হয়তো আপোনালোকৰ নিশ্চয় মন গৈছে ন? তেন্তে শুনক। সৰুতেই মাক হেৰুৱালোঁ, তাৰপিছতেই দেউতাক। মাৰ বেমাৰত দেউতাই চিকিৎসাৰ বাবে মাটি বন্ধক দিছিল। এনেকৈ এডৰা দুডৰা বন্ধক দিওঁতে দিওঁতে আমাৰ 5 বিঘামান মাটি বন্ধকত দিয়া হৈছিল মৌজাদাৰক। চিকিৎসাৰ নামত মাটিখিনি বন্ধক দিয়া হ'ল ঠিকেই, কিন্তু মাক হ'লে বচাব নোৱাৰিলোঁ। এনেকৈ দেউতাই মোৰ কথা ভাবি ভাবি এদিন অকলশৰীয়া কৰি মোক গুচি যায় এই পৃথিৱীৰ পৰা বিদায় মাগিলে। লাহেকৈ বছৰ বাগৰিল। মৌজাদাৰ আমাৰ ঘৰলৈ অহা তাঁত বাতিও আৰম্ভ বেছিকৈয়ে হ'ল টকা বিচাৰি। নানান গালি, শাৰীৰিক মানসিক অত্যাচাৰ বাঢ়ি গ'ল। আনকি ইমানেই নিকৃষ্ট এজনী 10ম শ্ৰেণীত পঢ়ি থকা ছোৱালীজনীলৈ কুদৃষ্টিৰে চাবলৈ নেৰিলে সেইসকল সমাজৰ মুধা ফুটা ব্যক্তিয়ে। দেউতাক আজি মনত পৰিছে। দেউতাক সৎকাৰ কৰিবলৈ মই সমাজৰ মানুহৰ ভৰিত পৰি পৰি ভিক্ষা খুজিব লগা হ'ল। কোনো নহাত মই হাত ভৰি দেহা পৃথকে পৃথকে কাটি নি শ্মশানলৈ নিব লগা হৈছিল। মানুহবোৰে কিন্তু এবাৰো নুবুজিল সেই কণমানিজনীৰ মনৰ বেদনা, দুখৰ বেদনা। কয় ন, সংকটৰ সময়ত ভগৱানক চিনি পাবা। সঁচাকৈ চিনি পাই গ'লো। ইয়াৰ কাৰণ এটাই, আমি দুখীয়া আছিলোঁ। সেইদিনাই দেউতাৰ চিতাৰ জুইৰ সন্মুখত মই শপত লৈছিলোঁ, এদিন সফল হ'ম আৰু আজৰি আনিম সুখৰ বন্যা। লাহে লাহে বছৰ বাগৰিল। টকাৰ অভাৱত হোটেলত বাচন ধোৱা, আনৰ ঘৰত কাম কৰা লাহে লাহে আৰম্ভ কৰিবলৈ ধৰিলোঁ। তথাপিও কিন্তু মই পঢ়া এৰি দিয়া নাছিলোঁ। লাহে লাহে টকাৰ লোভ দেখাই সমাজৰ বহুতেই মোক মোৰ দেহৰ সোৱাদ ল'বলৈ আৰম্ভ কৰিলে। একমাত্ৰ পেটৰ তাড়নাত অসৎ বুলি জানিও সেই অসৎ পথত মই ভৰি দিবলৈ বাধ্য আছিলোঁ। এক ঘৃণনীয় পথত মই ভৰি দিবলৈ বাধ্য হৈ পৰিলোঁ। দিনত সভাৰ প্ৰথম আসনত স্থান পোৱা মানুহো আহিছিল ৰাতি ভদ্ৰতাৰ মুখা খুলি। একমাত্ৰ টকাই যে সকলো সেইদিনা বুজিছিলোঁ। তথাপিও মনত দৃঢ় সংকল্প, চাকৰি কৰিম, সুখৰ বন্যা বুনাম মোৰ জীৱনত। লাহে লাহে মোক ইটিকিং কৰিবলৈ আৰম্ভ কৰিলে। যিসকলে ৰাতিৰ আন্ধাৰত মোৰ সৈতে সময় পাৰ কৰে, মোৰ দেহৰ সোৱাদ লয়, সিহঁতে কিন্তু দিনৰ পোহৰত মোক দেখিলে থু পেলাই নাক কুচায়। বুকুত জুইকুৰা দেউতাৰ চিতাৰ জুই লগ হৈ বেছিকৈ জ্বলিবলৈ ধৰিলে। আৰু মুখ্যমন্ত্ৰীৰ যি নিষ্ঠা, একতা, তাৰ পিছতেই মই 4ৰ্থ বৰ্গৰ পৰীক্ষাত অৱতীৰ্ণ হৈছিলোঁ। আনকি পৰীক্ষা হলতো মোক দেখা বহুতেই ফিচিকা ফিচিং কৰিছিল। নকৰিবইনো কিয়, এজনী বেশ্যাই যেতিয়া পৰীক্ষা দিবলৈ আহিছিলোঁ। সমাজত যাৰ নাম এগৰাকী বেশ্যা, এজনী বেশ্যা, তাই এখন পৰীক্ষাত অৱতীৰ্ণ হৈছে, হয়তো বহুতেই মুখৰ ভিতৰতে হাঁহিছিল। কিন্তু সকলো পাহৰি মই দৃঢ়তাৰে পৰীক্ষাত অৱতীৰ্ণ হৈছিলোঁ। আনকি আপোনালোকে শুনি আচৰিত হ'ব, তাত ডিউটি কৰা সেই ব্যক্তিজনেও আনকি মোৰ দেহৰ সোৱাদ লৈছিল। অথচ আজি সমাজৰ আদৰৰ মহান ব্যক্তি তেখেত। এনেদৰেই দিনৰ পাছত দিন গ'ল আৰু আজি মই সফলতা লাভ কৰিলোঁ। মানে মই এডিআৰই পৰীক্ষাত সুখ্যাতিৰে পাছ কৰিলোঁ। আজি দেউতালৈ বৰকৈ মনত পৰিছে। কিদৰে নিৰ্দয়ভাৱে অসহায় হৈ মই দেউতাৰ নিথৰ শৰীৰটো কাটি কাটি সৎকাৰলৈ নিছিলোঁ। সকলোবোৰ বৈ আহিছে। আজি বৰকৈ মনত পৰিছে।
মালৈও মনত পৰিছে কিদৰে টকাৰ অভাৱত এজনী মানুহক মৃত্যুৰ মুখলৈ ঠেলি দিছিলোঁ, তিল তিলকৈ মৃত্যুৰ মুখলৈ ঠেলি দিছিলোঁ মোৰ চকুৰ সন্মুখতে। অসহায় হৈ মাথো কান্দিছিলোঁ, কিদৰে ভগৱানক প্ৰাৰ্থনা কৰিছিলোঁ মাক লৈ যাবলৈ, ইমান কষ্ট নিদিবলৈ। আজি মোক দেখি সমাজৰ ডাঙৰ ডাঙৰ মানুহবোৰে তলমূৰ কৰিছে, কাৰণ এজনী বেশ্যাই চতুৰ্থ বৰ্গৰ চাকৰি পাবলৈ সক্ষম হ'লোঁ। তথাপিও কওঁ মই এজনী বেশ্যা, কিন্তু এই বেশ্যাৰ সৃষ্টিৰ আঁৰত আছে সমাজৰ কিছুমান মুধা ফুটা ব্যক্তি। যদি ইমানলৈকে মোৰ চিঠিখন আপোনালোকে শুনি আছে তেন্তে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। মোৰ এই সফলতাৰ আঁৰত আছে সেইসকল সমাজৰ মুধা ফুটা ব্যক্তি। সেইসকল মুধা ফুটা ব্যক্তিয়ে যদি সেইদিনাখনি দেউতাৰ মৃতদেহটো ভালদৰে সৎকাৰ কৰিলেহেঁতেন তেতিয়াহ'লে হয়তো আজিৰ মই এই সফলতা আঁচুৰি আনিব নোৱাৰিলোহেঁতেন। বন্ধু বান্ধৱীসকল, এইখনেই আছিল এগৰাকী বিশেষ বকুৰ পৰা পঠিওৱা ৰীমা বাৰ এখন বিশেষ চিঠি। আশা কৰিছোঁ তেখেত যি অতীতকালত যিখিনি তেওঁৰ সমস্যাৰ সন্মুখীন হৈছিলে বা যি অতীতকালত তেওঁ যি প্ৰথা সমাজৰ আটাইতকৈ লেতেৰা পথ বাছি লৈছিলে তেনেকুৱা পথ দুনাই তেওঁৰ জীৱনলৈ নাহক। তেওঁৰ যি নতুন জীৱন আৰম্ভ কৰিছে এই জীৱনৰ সফলতাৰ পাতনি মেলি যাওক, তাকে আমি ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ, তাকেই তেখেতলৈ আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে আমি এইখিনিতে ক'ব লাগিব সঁচাকৈয়ে সমাজৰ কিছুমান মুধা ফুটা ব্যক্তি আছে যিসকলে কেৱল টকাৰ কাৰণে যিকোনো পৰ্যায়লৈ নামিব পাৰে। গতিকে টকা থাকিলেই সকলোতে সমানভাৱে পাৱাৰ দেখুৱাটো অনুচিত। পুনৰ এবাৰ নতুন ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিছোঁ। ৰং বয় বয়, জয় আই অসম।